ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল অষ্টম শ্ৰেণীৰ ইংৰাজীৰ পঞ্চমটো লেসন অসম জাতীয় বিদ্যালয়ৰ পাঠ্যক্ৰমৰ দ্য গাৰ্ডেন অফ ৰিফ্লেকশ্যন পঢ়িবলৈ ওলাইছো। ছাত্ৰ-ছাত্ৰীসকল ইয়াতে দ্য গাৰ্ডেন অফ ৰিফ্লেকশ্যন মানে কি, ইয়াৰে অৰ্থটো কি? গাৰ্ডেন মানে বাগিচা, তোমালোকৰ ছবিত এখন বাগিচা দেখিছা, ফুল দেখিছা নহয় জানো, আৰু ৰিফ্লেকশ্যন ৰিফ্লেক্ট কৰে, তাৰমানে কোনোবা কিবা এটা বস্তুৱে কি ৰিফ্লেক্ট কৰে, কিবা এটা প্ৰতিফলন কৰে। ঠিক আছে, আমাৰ যেনেকৈ পোহৰ কৰবাত পৰিলে পোহৰটো যেনেকৈ উভতি বেলেগ ফালে পৰে সেইটোকে ৰিফ্লেকশ্যন বুলি কোৱা হয়। মই তোমালোকক এটা সৰু উদাহৰণ দিওঁ ৰিফ্লেকশ্যন শব্দটোৰ। তোমালোকৰ ঘৰত সৰু আইনা যদি আছে, যিখনত তোমালোকে মুখ চোৱা, আমি সৰু থাকোতে এটা গেম খেলিছিলো, খেল খেলিছিলো, সৰু আইনাখন লৈ সূৰ্যটোৰ ফালে লৈ যাই অলপ ঘূৰাই দিছিলো, তেতিয়া এটা পোহৰ যাই কিনে বেলেগৰ তাতে পৰিছিলে, সেইটোকে ৰিফ্লেকশ্যন বুলি কয়। ঠিক আছে, আমি বাৰু এতিয়া পাঠটোলৈ যাম। পাঠটোত কি কৈছে চোৱা। ইন এ কোৱাইট suburb neighborhood there lived a young boy named Arjun and his little sister Aisha. ইয়াতে তোমালোকে দুটা কথা মনত ৰাখিব লাগে। মানে এটা চুবুৰীত, যিটো চুবুৰীত বেছি হৈ হাল্লা নাই, শান্ত এটা চুবুৰী এটা আছিলে, আৰু সেই চুবুৰীটোত এজন সৰু ল'ৰা আছিলে, য়ং বয়, আৰু তেওঁৰ নাম আছিলে অৰ্জুন, আৰু তেওঁৰ সৰু ভনীয়েক তাইৰ নাম আছিলে আইচা। এতিয়া আইচা আৰু অৰ্জুনৰ কথা তোমালোকে মনত ৰাখিবা, ভায়েক ভনীয়েক। এতিয়া দ্বিতীয়টো শাৰীলৈ চোৱা। আইচা had a small vibrant garden in their backyard filled with colorful flowers and delicate plants. ইয়াতে কি কৈছে চোৱা, আইচাৰ এখন তাৰমানে বাগিচা আছিলে, আৰু বাগিচাখন কি বুলি কৈছে, সৰু বুলি কৈছে। ঠিক আছে, কিন্তু ভাইব্ৰেণ্ট গাৰ্ডেন বুলি কৈছে, ভাইব্ৰেণ্ট। এতিয়া ভাইব্ৰেণ্ট মানে কেনেকুৱা, বাগিচাখন দেখাৰ লগে লগে সুন্দৰ, দেখাৰ লগে লগে ভাল লাগি গৈছে। ঠিক আছে, বাগিচাখনে যেন কথা কৈ আছে, বাগিচাখনৰ পৰা যেন উৎসাহ আহি আছে। ঠিক আছে, এনেকুৱা ধৰণৰ ভাইব্ৰেণ্ট, যিটো ফিল কৰিব পাৰি, দেখাৰ লগে লগে ভাল লাগি যোৱা। ঠিক আছে, আৰু তাতে কি আছে বুলি কৈছে, ফিল্ড উইথ কালাৰফুল ফ্লাৱাৰ্ছ, আৰু বিভিন্ন ধৰণৰ ফুল আছে, কালাৰফুল, ৰং বিৰঙৰ ফুল আছিলে। ঠিক আছে, আৰু ডেলিকেট প্লান্টছ, আৰু তাতে বিধে বিধে গছ আছিলে। ঠিক আছে, চোৱা তাৰপিছত কি কৈছে, It was her pride and joy and she tended to it with love and care. আৰু কি কৈছে ইয়াতে যে তাইৰ কাৰণে বাগিচাখন তাইৰ গৌৰৱৰ উৎস আছিলে। গৌৰৱ, প্ৰাইড মানে হৈছে গৌৰৱ, আৰু জয় মানে হৈছে আনন্দ। আইচাৰ কাৰণে তাইৰ বাগিচাখন কি, এনেকে যদি এটা তোমালোকক প্ৰশ্ন কৰে, তেতিয়াহ'লে তোমালোকে কি ক'ব লাগিব, her pride and joy, অৰ্থাৎ প্ৰাইড মানে গৌৰৱ আৰু জয় মানে আনন্দ। And she tended to it with love and care, আৰু তাই বাগিচাখন tended to it with love and care বুলি কৈছে, অৰ্থাৎ তাই বাগিচাখনৰ প্ৰতিপালন বা কেয়াৰ লৈছিলে, তাই মৰমেৰে বাগিচাখনৰ লগত একাত্ম হৈ আছিলে। তাই তাৰমানে বাগিচাখনক খুব ভাল পাইছিলে, আৰু বাগিচাখনক তাই খুব যত্ন লৈছিলে আৰু খুব ভাল পাইছিলে বুলি কৈছে। ঠিক আছে, এতিয়া আমি দ্বিতীয়টো পেৰাগ্ৰাফলৈ যাম, আহাচোন। এতিয়া চোৱা, one sunny afternoon, curiosity got the better of Arjun and he decided to play around Aisha's garden, unaware of the damage his playful antics were causing. ছাত্ৰ-ছাত্ৰীসকল ইয়াতে কি কৈছে অলপ মন দিবা। ইয়াতে কৈছে যে এদিনাখন ভাটিবেলা, ঠিক আছে, আৰু এই ভাটিবেলাটো কেনেকুৱা আছিলে, চানি বুলি কৈছে। চান মানেতো তোমালোকে জানাই সূৰ্য নহয় জানো, বেলি, হয়নে? এতিয়া চানি আফটাৰনুন, অৰ্থাৎ যিটো ভাটিবেলাত, যিটো দিনত সূৰ্য আছিলে, মানে বৰষুণৰ দিন নাছিলে, সুন্দৰ ৰ'দ আছিলে, এনেকুৱা এটা ভাটিবেলাত কি হৈছিলে, কিউৰিঅচিটি গট দ্য বেটাৰ অফ অৰ্জুন, অৰ্থাৎ কিউৰিঅচিটি মানে হৈছে কৌতূহল, কিবা এটা বস্তুৰ প্ৰতি জনাৰ আগ্ৰহ, সেইটোকে ইংৰাজীত কৌতূহল বুলি কয়, অসমীয়াত কৌতূহল বুলি কয় নহয় জানো, আৰু ইংৰাজীত কিউৰিঅচিটি বুলি কয়। আৰু ইয়াতে কৈছে যে কিউৰিঅচিটি গট দ্য বেটাৰ অফ অৰ্জুন and he decided to play around Aisha's garden, তাৰমানে সি এদিনাখন কি কৰিলে, আইচাৰ গাৰ্ডেনৰ ওচৰত, বাগিচাৰ ওচৰত খেলিবলৈ মন কৰিলে। ঠিক আছে, decided to play around Aisha's garden। তাৰপিছত কৈছে unaware of the damage, অৰ্থাৎ aware মানে হ'ল সজাগ হৈ থকা। ঠিক আছে, ইয়াতে unaware বুলি কৈছে, অৰ্থাৎ বিপৰীত শব্দ হৈ গ'ল, আৰু
তেওঁ অৰ্জুনে কি আছিলে এই কথাটো ভবা নাছিলে বা গাৰ্ডেনখনৰ যে কিবা ডেমেজ হ'ব বাগিচাখন যে নষ্ট হ'ব পাৰে বা বাগিচাখনৰ যে ক্ষতি হ'ব পাৰে অৰ্জুনে সেই কথাটো ভবা নাছিলে কিন্তু ওচৰত কি কৰিছিলে হিজ প্লে এণ্ড টিক্স ৱেৰ কজিং তাৰমানে গাৰ্ডেনখনৰ ওচৰত সি খেলি আছিলে আৰু খেলাৰ ফলত বাগিচাখনৰ কি হৈছিলে ক্ষতি হৈছিলে এতিয়া চোৱা he trampled on her delicate flowers and uprooted some of the plants his sister had lovingly cultivated এতিয়া অৰ্জুনে এটা বৰ ডাঙৰ কাম কৰিলে এটা বৰ বেয়া কাম কৰিলে কিন্তু সি সেই কথাটো ভাবাই নাছিলে আৰু এতিয়া চোৱাচোন কি বেয়া কাম কৰিলে কি ডাঙৰ কাম কৰিলে চোৱা তোমালোকে ইয়াতে কৈছে যে uprooted some of the plants আৰু কি কৈছে trampled on her delicate flowers অৰ্থাৎ যেতিয়া খেলি আছিলে চোৱা অৰ্জুনে কি খেলি আছে ছবিত চোৱা এটা বল যেন লাগিছে ফুটবল খেলি থকা যেন লাগিছে যেতিয়া গাৰ্ডেনত ফুটবল খেলি থাকিব ফুলৰ গছবোৰ নষ্ট হৈ যাব আৰু কিছুমান গছ উভলি পৰা বুলি কৈছে আৰু কিছুমান গছটো একেবাৰে ধ্বংস হৈ গৈছে বুজি পাইছানে এটা চোৱা when Aisha saw what had happened she was devastated আৰু যেতিয়া আইছা এই কথাটো দেখা পাইছিলে তাই বাগিচাখনৰ অৱস্থাটো তাই ডিভাষ্টেটেড হৈ গৈছিলে তাই মানে ডিভাষ্টেড মানে ধ্বংস হৈছে কিন্তু ইয়াতে তাই বহুত খং উঠি গৈছে আৰু তাই বাগিচাখন ধ্বংস হৈ গৈছে মানে তাইও ধ্বংস হৈ গ'ল এনেকুৱা টাইপৰ কথা এটা বুজাইছে চোৱা ইয়াতে ডিভাষ্টেটেড শব্দটো কিয় ইউজ কৰিছে জানানে কাৰণ তোমাৰ যদি কিবা এটা দৰকাৰী বস্তু থাকে অতি দৰকাৰী বস্তু বা তুমি আটাইতকৈ ভাল পোৱা বস্তুটো যদি ধ্বংস হৈ যায় তোমাৰ কেনেকুৱা লাগিব তুমি ধ্বংস হৈ নাযাবানে ঠিক তেনেকুৱা ধৰণৰ কথা ইয়াতে বুজাইছে চোৱা her eyes filled with tears আৰু কি কৈছে আইছাৰ চকু পানীৰে ভৰি পৰিছিলে she looked at Arjun আৰু তাই অৰ্জুনৰ ফালে চাইছিলে hurt আৰু তাই বহুত আঘাতপ্ৰাপ্ত হৈছিলে বহুত দুখ পাইছিলে ঠিক আছে মনত বহুত দুখ পাইছিলে আৰু কি কৈছে and disappointed আৰু তাই বহুত ডিসএপয়েন্ট হৈছে মানে নিৰাশ হৈছে অৰ্জুনৰ পৰা ঠিক আছে এতিয়া আমি নেক্সট পেৰাগ্ৰাফলৈ যাম প্ৰথম পেৰাগ্ৰাফত কি কৈছিলে আইছা আৰু অৰ্জুন দুজন ভাইক ভনীয়েক বুলি কৈছিলে আৰু এখন বাগিচা থকা বুলি কৈছিলে সুন্দৰ বাগিচা দ্বিতীয় পেৰাগ্ৰাফত এটা আমাক এনেকুৱা এটা সিনাৰি আনি দিছে আৰু এই সিনাৰিটো হৈছে অৰ্জুনে মন নকৰাকৈ এদিন নাভাবাকৈ এদিন আইছাৰ বাগিচাৰ ওচৰত খেলি আছিলে খেলি থকাৰ কাৰণে আইছাৰ বাগিচাখন নষ্ট কৰিছিলে তাৰ ফলত আইছাৰ বহুত বেয়া লাগিছিলে এতিয়া আমি নেক্সট পেৰাগ্ৰাফলৈ যাম ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা আইছাই কি কৈছে চোৱা তোমালোকে অৰ্জুন হাউ কুড ইউ যে তুমি এইবোৰ কেনেকৈ কৰিব পাৰিলা ইমান ধুনীয়া বাগিচাখন তুমি নষ্ট কেনেকৈ কৰিব পাৰিলা তাৰমানে মাই গাৰ্ডেন ৱাজ মাই স্পেচিয়েল প্লেচ আৰু কি কৈছে যে মোৰ বাগিচাখনে আছিলে মোৰ বিশেষ ঠাই মোৰ বাবে বিশেষ ঠাই আৰু তুমি এইটো কাম কেনেদৰে কৰিব পাৰিলা অৰ্জুনে কি কৈছে চোৱা I did not mean to damage your garden আইছা I am so sorry আৰু অৰ্জুনে কৈছে যে মই তোমাৰ বাগিচাখন নষ্ট কৰিবলৈ বিচৰা নাছিলো মই কেতিয়াও তোমাৰ বাগিচাখন নষ্ট কৰিব বিচৰা নাছিলো কিন্তু এইটো অজানিতে হৈ গ'ল মই খেলি থাকোতে গম নাপালো এনেকুৱা ধৰণৰ আৰু আইছা কি কৈছে সি কৈছে যে আইছা I am so sorry মই বৰ দুঃখিত ঠিক আছে আৰু কি কৈছে চোৱা I did তাৰপিছত চোৱা seeing the sadness in his sister's eyes Arjun's heart sank অৰ্থাৎ ইয়াতে কৈছে যে তাৰ ভনীয়েকৰ দুখ দেখা পায় ইমান বেয়া লগা মুখখন দেখা পায় কি হৈছে অৰ্জুনৰো খুব বেয়া লাগিলে তাৰপিছত চোৱা he realized that his actions had not only destroyed the garden but had also hurt his sister deeply আৰু অৰ্জুনৰ এই কথাটো উপলব্ধি হল ঠিক আছে অৰ্জুনৰ এই কথাটো উপলব্ধি হল যে তাৰ কামে কি কৰিছিলে তাৰ কাৰ্যই কি কৰিছিলে বাগিচাখন ধ্বংস কৰিছিলে লগতে তাতকৈ ডাঙৰ কথা কি এই কাৰ্যই তাৰ ভনীয়েকৰ হৃদয়খন মানে ভনীয়েকক খুব দুখ দিছিলে আঘাতপ্ৰাপ্ত হৈছিলে ভনীয়েক ঠিক আছে বহুত আঘাত পাইছিলে মনত ঠিক আছে এতিয়া চোৱা তোমালোকে এটা কথা মন কৰিবা তোমালোকে যিটো বস্তু ভাল পোৱা কিবা এটা বস্তু যদি ভাল পোৱা সেই বস্তুটো ধ্বংস হলে বা নষ্ট হলে তোমালোকৰ বেয়া লাগিব অবভিয়াছলি নহয় জানো ইয়াতো সেই কথাটোই হৈছে আইছাৰ লগত এতিয়া অৰ্জুনৰ যেতিয়া এই কথাটো ৰিয়েলাইজ হল
সিও খুব দুখ লাগিলে ঠিক আছে তাৰপিছত চোৱা that night as he lay in bed guilt and sadness consumed him অৰ্থাৎ সেইদিনাখন ৰাতি যেতিয়া সি বিচনাত শুব গ'ল তেতিয়া কি কৈছে guilt and sadness consumed him অৰ্থাৎ সেইদিনাখন ৰাতি তাৰ কি হৈছিলে দুখেৰে ভৰি পৰিছিল তাৰ মনটো লগতে গিল্ট মানে এটা দুখী মনোভাৱে তাক মনকষ্ট দি আছিল অৰ্থাৎ অৰ্জুনৰ খুব বেয়া লাগি আছিল আৰু সি এটা দুখ কৰা বুলি ভুল কৰা বুলি গোটেই ৰাতি ভাবি থাকিলে তাৰমানে ঠিক আছে he closed his eyes and drifted into a restless sleep অৰ্থাৎ সেইদিনাখন সি যদিও শুইছিলে চকু মুজিছিলে কিন্তু তাৰ টোপনি ভালদৰে অহা নাছিলে closed his eyes and drifted into a restless sleep অৰ্থাৎ restless মানে অশান্তিকৰ এটা টোপনি মাৰিলে ঠিক আছে his troubled thoughts gave way to a dream আৰু সেইদিনাখন তাৰ বহুত চিন্তা হৈছিলে আৰু হেনেকৈ শুই থাকোতে এটা সপোন সি দেখা পাইছিলে আৰু সপোনটো কি আছিল চোৱা a dream unlike any he had experienced before আৰু কৈছে যে তেনেকুৱা ধৰণৰ সপোন সি আগতে কেতিয়াও দেখা নাছিলে অৰ্থাৎ ৰাতি শুতে অৰ্জুনে যিটো সপোন দেখা পাইছিলে সেইদিনাখন এই সপোনটো অলপ বেলেগ ধৰণৰ সপোন আছিলে এনেকুৱা ধৰণৰ সপোন সি আগতে কেতিয়াও দেখা নাই এতিয়া চোৱা in his dream Arjun found himself in a world that was eerily silent অৰ্থাৎ এদিনাখন সি সপোনত যিটো সপোন দেখা পাইছিলে সেই সপোনটো বৰ অদ্ভুত আছিলে কেনেকুৱা অদ্ভুত বুলি কৈছে তেওঁ এনেকুৱা এখন পৃথিৱীত সোমাই পৰিছিলে সপোনত এনেকুৱা এখন ঠাইত গৈ পাইছিলে য'ত মানে একেবাৰে হৈ হাল্লা নাই কথা নাই বাৰ্তা নাই ঠিক আছে একদম সাইলেন্ট নীৰৱতাৰে ভৰি পৰা এখন পৃথিৱীত সি সপোনত গৈছিলে এতিয়া এনেকুৱা ধৰণৰ পৃথিৱী য'ত এটাও শব্দ নাই ইমান নীৰৱতা এনেকুৱা ধৰণৰ কথা এটা বৰ আচৰিত নহয় যে সেইকাৰণে ইয়াতে কৈছে eerily silent এতিয়া তোমালোকে ভাবাচোন কি হ'ব পাৰে আমি নেক্সট পেজলৈ যাম নেক্সট পেজত কি আছে আমি জানি লওঁ এই কাহিনীটো বৰ মজা লাগিছে আমি কাহিনীটোলৈ অলপ আগবাঢ়ো আৰু It was a world uncannily familiar yet drastically different এইখন পৃথিৱী কেনেকুৱা আছিলে uncannily familiar yet drastically different অৰ্থাৎ এই পৃথিৱীখন যেন জনশূন্য পৃথিৱী আৰু uncannily familiar ইয়াতে uncannily মানে সুপাৰ নেচাৰেল ক্যাৰেক্টাৰ বুলি কৈছে সুপাৰ নেচাৰেল মানে কেনেকুৱা মানুহ নথকা ঠিক আছে মানুহতকৈ বেলেগ ঠিক আছে ভৌতিক অধিভৌতিক এতিয়া যেতিয়া আমি ভূত প্ৰেতৰ কথা কওঁ সেইটোক ইংৰাজীত সুপাৰ নেচাৰেল বুলি কয় ঠিক আছে এনেকুৱা ধৰণৰ অদ্ভুত কিবা এটা drastically different the sky was tinged with a sickly hue আৰু আকাশখনত যেন এটা বেমাৰী ৰং বিয়পি পৰিছিলে and the once large green trees were nowhere to be seen আৰু এসময়ৰ সেউজীয়া গছবিলাক কতো দেখা পাবলৈ নাছিলে panic gripped his heart as he surveyed the barren landscape আৰু যেতিয়া সি গোটেই ঠাইটো পুৰা ঘূৰি ফুৰিলে তেতিয়া তাৰ খুব ভয় লাগিলে কিয় ভয় লাগিলে কতো মানে কি কৈছে মানে কত বাৰেন বুলি কৈছে কত গছ গছনি নাই ঠিক আছে সেইকাৰণে তাৰ ভয় লাগিলে তাৰপিছত কি হৈছে চোৱা he wandered through the desolate landscape আৰু তাৰমানে কৈছে ইয়াতে সি ঘূৰি ফুৰিলে গোটেই ঠাইটো ঘূৰি ফুৰিলে desolate landscape অৰ্থাৎ abandoned অৰ্থাৎ পৰিত্যক্ত ঠাই এই ঠাইত কোনো নাই এটা জীৱ-জন্তু নাই এটা প্ৰাণী নাই এটা পৰুৱা নাই ঠিক আছে searching for signs of life আৰু এই ঠাইত সি জীৱন বিচাৰি ফুৰিছিলে জীৱন মানে প্ৰাণী উদ্ভিদ এইবোৰ হয়নে as he walked he realized that something was terribly wrong আৰু যেতিয়া সি খোজ কাঢ়ি আছিলে তাৰ হঠাৎ এই কথাটো উপলব্ধি হল যে কিবা এটা অদ্ভুত ঘটিছে বেয়া ঘটিছে কিবা এটা নঘটিবলগীয়া ঘটিছে কি ঘটিছে চোৱা there were no trees no birds and no greenery anywhere আৰু কি কৈছে তাতে গছ নাছিলে চৰাই নাছিলে আৰু সেউজীয়া কতো নাছিলে the world seemed barren and lifeless আৰু গোটেই পৃথিৱীখন উকা দেখা গৈছিলে barren য'ত শস্য নাছিলে আৰু জীৱন নাছিলে ঠিক আছে a feeling of emptiness gripped his heart as he realized the dire consequences of his actions
আৰু কি কৈছে, তাৰ এটা এনেকুৱা উপলব্ধি আহিলে, এনেকুৱা অনুভৱ হ'ল যে খালী খালী ভাৱ এটা লাগিলে তাৰ, ঠিক আছে, হৃদয়ত খালী খালী ভাৱ এটা লাগিলে। আৰু সি ৰিয়েলাইজ কৰিলে যে সি যিটো কাম কৰিছে সেই কামটোৱে কেনেকুৱা ধৰণৰ এটা ছবি বহন কৰিছে। ছাত্ৰ ছাত্ৰীসকল, আমাৰ জীৱনত কি কৰোঁ, আমি যিবোৰ কাম কৰোঁ সেই কামবোৰৰ প্ৰতিফল থাকে, হয়নে? তাৰ এটা ৰিজাল্ট থাকে। তোমালোকে যদি ভালদৰে পঢ়াৰ ফলত তোমালোকৰ ৰিজাল্ট ভাল হয়। ঠিক তেনেকুৱাকৈ আমাৰ জীৱনত আমি অকল পৰীক্ষাৰ কাৰণে পঢ়োঁ, কিন্তু পৰীক্ষাৰ কাৰণে পঢ়াৰ উপৰিও আমি কি কৰিব লাগে, পাঠবোৰত থকা মানৱীয় যিখিনি গুণ সেইখিনি আমি ল'ব লাগে, ঠিক আছে। ইয়াতে আমাক এইটো শিক্ষা দিছে যে এজন ল'ৰাই নজনাকৈ গছবোৰ ধ্বংস কৰিছিলে, আৰু সি এনেকুৱা এখন সপোনৰ পৃথিৱীত সোমাই পৰিছে য'ত গছবোৰ নাই। আৰু তোমালোকে জানাই, গছ-গছনি যিমান পাৰি আমি ৰুব লাগে, আৰু আমি কথাৰে নহয়, আমি প্ৰেক্টিকেলি ৰুব লাগে, নহয় জানো? তোমালোকে বাৰু কেতিয়াবা গছ পুলি ৰুই পাইছানে? ছাত্ৰ ছাত্ৰীসকল, আমি পাঠটি আধালৈ পঢ়িলোঁ, আৰু আধা অলপ বাকী আছে। ভিডিঅ'টো অতি দীঘল হৈ গৈছে, আৰু সাধাৰণতে মই বেছি তোমালোকৰ কাৰণে অতি দীঘল ভিডিঅ' নবনাওঁ, সেয়েহে খণ্ড খণ্ডকৈ দিওঁ। আৰু সেয়েহে আমি এই ভিডিঅ'টো ইমানতে অন্ত কৰিম। কিন্তু তাৰ আগতে তোমালোক যদি আমাৰ চেনেলত নতুন, বা তোমালোক যদি আমাৰ চেনেলটো এতিয়াও তোমালোকে যদি ছাবস্ক্ৰাইব কৰা নাই, আশা থাকিলে তোমালোকে ছাবস্ক্ৰাইব কৰিবা, লগতে বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰিবা। আমি পাঠটিৰ বাকীখিনি কথা আন এটা ভিডিঅ'ত আলোচনা কৰিম। এই ভিডিঅ'ত এইখিনিয়ে। তোমালোকৰ ভাল হওক। ধন্যবাদ।